নমস্কাৰ সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান ধুনীয়া ধুনীয়া টচৰ যোৰা, নুনি কটনৰ যোৰা আৰু পিয়ৰ নুনি যোৰা। যিহেতু নতুনকৈ ষ্টক আহিছে, সেয়ে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো কৰি দেখাই দিয়াই ভাল হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এইখিনি নুনি কটনৰ যোৰা হয়, নতুনকৈ আহিছে আৰু খুবেই ধুনীয়া হয়। এতিয়া যিহেতু ভাদ মাহ আহিছে আৰু মানুহে নামঘৰলৈ যাবলৈ কাৰণে কমফৰ্টেবল কাপোৰ বিচাৰে, তো সেইকাৰণে আপোনালোকে এনেকুৱা নুনি কটনৰ যোৰাসমূহ ল'ব পাৰে। লাইট কালাৰত আহিছে, বেছি ডাৰ্ক কালাৰতো নাইকিয়া। আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিবলৈ নাপাহৰিব, কাৰণ আমি ইয়াতে প্ৰাইচটো লিখি দিয়া নাই। যিহেতু আপুনি প্ৰাইচটো গম পাবলৈ হ'লে আমাক হোৱাটছএপত মেছেজ দিব লাগিব আৰু আপোনালোকে তাতে বুক কৰিব পাৰিব যদি আপোনালোকে ল'ব বিচাৰে। ইয়াৰ লগতে কেইযোৰমান খুবেই ধুনীয়া কেঁচাপাত কটনৰ যোৰাও আহিছে, এয়া আপোনালোকে ল'ব পাৰে। ইয়াৰ লগতে ধুনীয়া ধুনীয়া টচৰ যোৰা আছে আৰু লগতে পিয়ৰ নুনি যোৰাও আছে। পিয়ৰ নুনি যোৰাত টাইট টচৰ মেখেলাও আছে, কণ্ট্ৰাষ্টত আহিছে। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।